নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ছায়েন্সৰ লেচন 1ৰ কুৱেশ্যন আনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে মনোযোগেৰে শুনি যাব। চেপ্টাৰ 1 দ্য ৱণ্ডাৰফুল ৱৰ্ল্ড অফ ছায়েন্স, বিজ্ঞানৰ বিচিত্ৰ জগতখন। 1 নম্বৰ আছে খালী ঠাই পূৰ কৰা। প্ৰশ্ন উত্তৰ দিয়া আছে ইয়াৰ একেলগতে ক আছে বিজ্ঞান হ'ল ডেছ আৰু ডেছৰ যোগসূত্ৰে লাভ কৰা জ্ঞান। উত্তৰটো হ'ব বিজ্ঞান হ'ল জ্ঞান আৰু প্ৰযুক্তিৰ যোগসূত্ৰে লাভ কৰা জ্ঞান। 6 নম্বৰ পৰ্যবেক্ষণ ডেছ ডেছ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। উত্তৰটো হ'ব পৰ্যবেক্ষণ, অনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। ক নম্বৰ ডেছৰ বাবে আমি খাদ্য খাওঁ। উত্তৰ বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। খ নম্বৰ পাঞ্জাৱত মানুহে প্ৰধানকৈ খায় ডেছ। উত্তৰ পাঞ্জাৱত মানুহে প্ৰধানকৈ খায় ৰুটি। 9 নম্বৰ কম্পাছত ডেছ থাকে। উত্তৰ কম্পাছত চুম্বক থাকে। 2 নম্বৰ আছে শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। ক আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যই খাব লাগে। খ নম্বৰ পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। গ নম্বৰ বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। খ নম্বৰ ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে। 9 নম্বৰ হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। ইয়াত চিনকেইটা দিয়া আছে, তোমালোকে চাই ল'বা। যিটো শুদ্ধ আছে তাত ৰাইট চিন দিয়া আছে আৰু যিটো ভুল আছে তাত কাটা চিন দিয়া আছে। সেইটো চালে তোমালোকে গম পাই যাবা। প্ৰশ্ন 3 চমু উত্তৰ দিয়া। ক মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে। উত্তৰ মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে। খ নম্বৰ কম্পাছৰ মূল বস্তু কি। উত্তৰ কম্পাছৰ মূল বস্তু হ'ল চুম্বক। গ নম্বৰ ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে। উত্তৰ ওলোমাই ৰখা চুম্বক এডাল সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। খ নম্বৰ নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে। উত্তৰ নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে। কম্পাছত থকা চুম্বকীয় সূচ সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে, যাৰ সহায়ত নাবিকে ঠিক কৰে কলৈ যাব লাগিব। 9 নম্বৰ বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি। উত্তৰ পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ল বিজ্ঞানসন্মত পদ্ধতি। 4 নম্বৰ আছে শুদ্ধ উত্তৰটোৰ গোলটো সম্পূৰ্ণ কৰা। ইয়াত কিতাপত গোল দিয়া আছে, ইয়াত দিলে হ'ল। হুইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল। উত্তৰ অপশ্যনকেইটা আছিল উৰাজাহাজ, বি ছাবমেৰিন, চি ৰেলগাড়ী, ডি মটৰগাড়ী। উত্তৰটো হ'ব উৰাজাহাজ। তলৰ 2 নম্বৰ তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। উত্তৰ দিশ নিৰ্ণয়ৰ কামত, গধুৰ বস্তু দাঙোতে, চি নম্বৰ বস্তুৰ ওজন জুখিবৰ বাবে, ডি নম্বৰ বতাহৰ গতি জুখিবৰ বাবে। উত্তৰটো হ'ব অপশ্যন এ দিশ নিৰ্ণয়ৰ কামত। আজি এইটো লেচনৰ কুৱেশ্যন আনচাৰ ক্লিয়াৰ কৰিলোঁ। নেক্সট ইয়াৰ পিছত বাকী লেচনৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালকৈ পঢ়িব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব বুলি আশা কৰি আজি ইমানতে কৰিছোঁ। নমস্কাৰ।